নমস্কাৰ আজিৰ বিশেষ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি আমি কথা পাতিম এটা খুব গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে যুৱক যুৱতীৰ স্বাস্থ্য ৰক্ষাত যোগৰ ভূমিকা যেহেতু আমি সকলোৱে জানো যুৱ প্ৰজন্মই হৈছে আমাৰ দেশৰ বৰ্তমান আৰু ভৱিষ্যত আমি যদি আমাৰ সমাজখন জাতিটো দেশ তথা গোটেই বিশ্ব শক্তিশালী কৰিব বিচাৰো তেতিয়াহলে যুৱ প্ৰজন্মক আমি সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব লাগিব তেওঁলোকক সুশিক্ষাৰ জৰিয়তে আগবঢ়াই নিব লাগিব আৰু এই ক্ষেত্ৰত যোগে বিশেষভাৱে আমাক সহায় কৰে গতিকে আমি আজি কথা পাতিম যুৱক যুৱতীৰ স্বাস্থ্য ৰক্ষাত যোগৰ ভূমিকা আৰু এই বিষয়ে কথা পাতিবলৈ আমি দুগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিকে আমি আমন্ত্ৰণ জনাই আনিছো তেখেত দুগৰাকীয়ে যোগ শিক্ষা জগতখনৰ লগত জড়িত আমাৰ লগত আছে নমিতা বৰুৱা তেখেত যোগ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লগতে আন এগৰাকী যোগ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লগতে তেখেত যোগ সম্ৰাজ্ঞী যুক্তা বৰা আমাৰ লগত আছে দুয়োকে আমি আদৰণি জনাইছো অনুষ্ঠানটিলৈ প্ৰথমে নমিতা বৰুৱা মই আপোনাৰ কাষলৈ আহিছো যুৱক যুৱতীৰ স্বাস্থ্য ৰক্ষাত যোগৰ ভূমিকা কিমান যুৱক যুৱতীৰ স্বাস্থ্য ৰক্ষাত যোগৰ ভূমিকা বহুতেই বুলি ক'ব পাৰি কিয়নো যেতিয়া আমি স্বাস্থ্য বুলি ক'লে আমাৰ সাধাৰণতে কি হয় ফিজিকেল বডি মানুহে বুজে কিন্তু ফিজিকেল বডিৰ লগতে মেণ্টেল বডিও আমাৰ মানে যিহেতুকে ফিট থকাটো দৰকাৰ হয় তো তাৰ কাৰণে আমি নিতৌ মানে যোগ অভ্যাস কৰিব লাগে তো ৰাতিপুৱা কৰিব পাৰে যোগ অভ্যাস যুৱক যুৱতী আজিকালি কি হৈছে কিছুমান মানে কি যোগ অভ্যাস নকৰে যাৰ কাৰণে বহুত শাৰীৰিকভাৱে আৰু মানসিকভাৱে ভাগি পৰে তো সেইটো কাৰণে আমি ডেইলি আমি যোগ অভ্যাস কৰিব লাগে যোগ অভ্যাস কৰিলে আমাৰ কি হয় যিখিনি আমি ফিজিকেল এক্টিভিটি কৰোঁ নৰ্মেলি আমাৰ যিখিনি ব্লাড চাৰ্কুলেশ্যন হ'ব লাগে শৰীৰত তো আমি ফিজিকেল এক্টিভিটি কৰিলে আমাৰ শৰীৰত ব্লাড চাৰ্কুলেশ্যন হয় আৰু তাৰ কাৰণে আমাৰ যিখিনি বেমাৰ থাকে সেইবোৰৰ পৰা আমি নিৰাময় পাব পাৰোঁ আৰু লগতে আমাৰ যেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকিব তেতিয়া আমাৰ মনটোও আমাৰ সুস্থ হৈ থাকিব আৰু মনটো সুস্থৰ কাৰণে আমি যেনেকৈ আমি শৰীৰ চৰ্চাৰ কাৰণে আমি আসনবোৰ কৰোঁ তেনেকৈ আমি মনৰ কাৰণে আমি মানে ধ্যান কৰিব লাগে ধ্যান আসন প্ৰণায়াম আৰু ধ্যান এইখিনি বহুতেই ইম্পৰ্টেণ্ট আৰু আজিকালি ল'ৰা ছোৱালীখিনি যিহেতুকে এতিয়া যিমানখিনি পঢ়াৰ প্ৰেছাৰ চলিছে বা এতিয়া কম্পিটিশ্যনৰ যুগ হৈছে যে এইটো মই এইখিনি মাৰ্ক পাইছোঁ ইয়াতকৈ বেছি যাব লাগে তো সেইটো কাৰণে নানান ধৰণৰ ডিপ্ৰেশ্যনত সিহঁত মানে ডিপ্ৰেশ্যনলৈকে যায় তো সেইটো কাৰণে মই ভাবোঁ সিহঁতে ডেইলি যদি নিতৌ 1 ঘণ্টা কৰি হ'লেও যোগৰ অভ্যাস কৰে হয় ৰাতিপুৱা যিকোনো টাইমত মানে টাইম এটা ওলাই পেলাই যদি নোৱাৰে পঢ়াৰ প্ৰেছাৰ বহুত তেতিয়াহ'লে ইভিনিঙো কৰিব পাৰে তো সিহঁতে যদি কণ্টিনিউৱাছলি আৰু এনেকুৱা নহয় যোগাটো এদিনতে সিহঁতক মানে যিমানখিনি সিহঁতে বিচাৰিছে সিমানখিনি দিব এইটো এটা শ্ল' প্ৰচেছত কাম চলে আৰু কাৰণ ইয়াতে কোনো মানে মেডিচিন ইনটেক কৰিব নালাগে এইটো ইয়াতে মেডিচিন নাথাকে যিহেতুকে সম্পূৰ্ণ নিজৰ ওপৰত শৰীৰ চৰ্চাৰ ওপৰত আৰু ধ্যান কৰিলে আমাৰ কি হয় মনোশক্তি বাঢ়ে আৰু শৰীৰটো ষ্ট্ৰংটো হ'বই লগতে ফিট থাকিবই আমাৰ মনটো ষ্ট্ৰং আৰু ফিট ৰাখিবৰ কাৰণে আমাৰ সদায় মেডিটেশ্যন কৰিব লাগে যাৰ পৰা আমাৰ কি হয় মনটো বহুত ষ্ট্ৰং হয় সৰু সৰু কথাত খং নহয় বা আজিকালি ল'ৰা ছোৱালী নিজৰ মানে কিবা এটা হ'লে এইটো কিয় নহ'ল তেনেকৈ সিহঁতে ভাগি পৰে হীনমন্যতাত ভোগে তো হীনমন্যতাৰ পৰা মানে নিজকে কেনেকৈ ষ্ট্ৰং কৰিব পাৰে এইটো কথা এনেকুৱা হ'ল যে মই ইমানখিনি পাব লাগিছিলে বাট মই এইখিনি নাপালোঁ কিন্তু তাৰো এটা দুটা প্ৰচেছ মানে দুটা ছাইড আছে এটা হৈছে নিগেটিভ এটা পজিটিভ মেইনলি আমাৰ মেডিটেশ্যনে আমাক প্ৰথমতে মেডিটেশ্যনে আমাক নিগেটিভিটিৰ পৰা দূৰত আনি পজিটিভিটি মানে বেছি গুৰুত্ব দিয়ে তো পজিটিভিটি যেতিয়া আহিব যিকোনো কামে এবাৰ নহ'ল কেলে আপুনি দুবাৰ ট্ৰাই কৰক তিনিবাৰ ট্ৰাই কৰক তেতিয়াতো নিশ্চয় এদিন নহয় এদিন এই কামটো হ'ব সুফল হ'ব ক'ব পাৰোঁ যে যুৱক যুৱতীৰ স্বাস্থ্য ৰক্ষাত যোগৰ বিশেষ ভূমিকা আছে আৰু দৈনিক যোগ চৰ্চাৰ জৰিয়তে এগৰাকী যুৱক বা যুৱতীয়ে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে এটা যুক্তা কৰা আমি যদি কওঁ যে এগৰাকী যুৱক বা যুৱতী সুস্বাস্থ্যৰ অধিকাৰী কেনেকৈ হ'ব অৰ্থাৎ সুস্বাস্থ্যৰ অধিকাৰী বুলি আমি কাক ক'ম কোনবিলাক যুৱক যুৱতীক আমি সুস্বাস্থ্য বুলি ক'ম যোগৰ দৃষ্টিৰে হয় এতিয়া সুস্বাস্থ্য বুলি ক'লে এজন মানুহ দেখাত বাহিৰৰ পৰা দেখাত সুন্দৰ হ'লে তেওঁ যে সুস্বাস্থ্যৱান হয় সেই বুলি আমি ক'ব নোৱাৰোঁ তো গতিকে তেওঁলোকৰ আমি মিলা মিছা কৰিলে বা কথা পাতিলেহে গম পাওঁ যে তেওঁ মেণ্টেলি কিমানখিনি প্ৰব্লেমত আছে বা তেওঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে গতিকে এনে ক্ষেত্ৰত ক'বলৈ সুস্বাস্থ্য বুলি ক'বলৈ গ'লে আমি মেণ্টেলি আৰু ফিজিকেলি দুইটা দিশৰ পৰা আমি সুস্বাস্থ্য হ'ব লাগিব ফিট হ'ব লাগিব গতিকে তাৰ কাৰণে আমি শৰীৰ চৰ্চা কৰিব লাগিব
আৰু লগতে প্ৰাণায়াম কৰিব লাগিব গতিকে ধ্যান কৰিব লাগিব গতিকে ধ্যান প্ৰাণায়াম আসনসমূহ কৰিলেহে আমি ফিজিকেলি আৰু মেণ্টেলি আমি ফিট থাকিব পাৰিম তেতিয়াহে আমি এজন যুৱক যুৱতীসকলক বা এজন মানুহক আমি সুস্বাস্থ্যৱান বুলি ক'ব পাৰোঁ সুস্বাস্থ্যৰ অধিকাৰী বুলি আমি ক'ব পাৰোঁ গতিকে যুৱক যুৱতীসকল আমি সুস্থ সবল বুলি তেতিয়াহে ক'ব পাৰিম যেতিয়া তেওঁ শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ থাকিব নহয় জানো এতিয়া আমাৰ শাৰীৰিক আৰু মানসিক দুটা সমস্যা থাকে কিছুমান শৰীৰৰ ৰোগ থাকে কিছুমান মানসিক ৰোগ থাকে এটা যুৱক যুৱতীৰ মাজত মানসিক সমস্যা বহুগুণে বৃদ্ধি পাইছে বৰ্তমান সময়ত এটা নমিতা বৰুৱা আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ এই মানসিক সমস্যাসমূহ প্ৰতিৰোধৰ ক্ষেত্ৰত যোগে কেনেকৈ সহায় কৰে মানসিক সমস্যা প্ৰতিৰোধৰ কাৰণে যোগে বহুতখিনিয়ে সহায় কৰিব পাৰে যদিহে আমি এইটো আমাৰ নিজৰ ডেইলি যেনেকৈ আমাৰ এক্টিভিটি তেনেকৈ মানুহে লয় আৰু মনটো ষ্ট্ৰং কৰিবৰ কাৰণে তো আমি যোগক আমি আঁকোৱালি ল'ব লাগিব প্ৰথম কথা হৈছে আমি যদি যোগটো আঁকোৱালি লৈছোঁ তেতিয়াহ'লে আমি তাক নিত অভ্যাস কৰিব লাগিব তো নিত অভ্যাস কৰিলে কি হ'ব আপুনি মেণ্টেলি বহুত ষ্ট্ৰং হ'ব পাৰে তো কেনেকৈ হ'ব ফাৰ্ষ্ট আমি যেতিয়া যোগাবোৰ আৰু এটা কথা ইয়াতে যোগা আজিকালি কি হৈছে বিভিন্ন ধৰণৰ ভিডিঅ' দেখি পেলাই মানুহে মানে অভ্যাস কৰে তো মই ভাবোঁ তেনেকৈ ভিডিঅ' চাই পেলাই অভ্যাস কৰাতকৈ কোনোবা এজন জনা মানুহৰ তাত গৈ পেলাই বা কিতাপ পঢ়ি পেলাই সেইটো ডেইলি অভ্যাস কৰাটো বেছিয়ে মানে উচিত হয় কাৰণ কি হয় ভিডিঅ'বিলাকত কেতিয়াবা মানে নাথাকে এনেকৈ যে এইটো কৰিলে এইটো হ'ব বেনিফিট বা তাৰ ডিছএডভান্টেজবোৰ কোৱা হয় বাট তাৰ কিছুমান চবেই নহয় এইটো কোৱা ভুল হ'ব যে সকলোবোৰ ভিডিঅ'য়ে মানে ভুল থাকে বাট কিছুমান এনেকুৱা হয় ছাপ'জ ময়ে একো নাজানো বাট মই এটা ভিডিঅ' বনাই দিছোঁ কিন্তু আপোনালোকে বা বাকী মানুহে কেনেকৈ গম পাব যে মই সেইটোৰ বিষয়ে একো নলেজ ভালকৈ নাই বাট মই ভিডিঅ'টো বনাই দিছোঁ যিখন মানে যিবিলাক মানুহে বা ল'ৰা ছোৱালীয়ে নাজানে সেইবিলাক মানুহেতো সেইবোৰ চাই পেলাই সেইটো ফ'ল' কৰিব বাট সেইটো কৰিব নালাগে তো এই কৰিব লাগে যে আপোনালোকে ধৰক কিতাপ পঢ়ক বা জনা মানুহৰ তাত প্ৰেক্টিচ কৰক কৰি পেলাই নিত অভ্যাস কৰক আৰু মানসিকভাৱে এইটো কেনেকৈ সহায় কৰিব যেতিয়া আমি ধৰক প্ৰথমতে আসন কৰিব লাগে তো আসন কৰি প্ৰাণায়াম কৰি ধ্যান আৰু ধ্যান বোলা বস্তুটো বা মেডিটেশ্যন বোলা বস্তুটো এনেকুৱা নহয় যে মই গৈয়ে জাষ্ট মেডিটেশ্যন কৰিব বিচাৰিছোঁ মই মেডিটেশ্যন কৰোঁ তেনেকৈ কেতিয়াও নহয় মেডিটেশ্যন কৰিবৰ কাৰণে এটা প্ৰচেছত চলিব লাগে যেনেকৈ আমি প্ৰথমতে আমাৰ ৰাজহাড়টো পোন কৰি বহিব লাগে দেন আমি কমফৰ্টেবল এটা আসনত যিকোনো আসনত বহিব পাৰে তাৰপিছত ৰাজহাড় পোন কৰি পেলাই আপুনি মনটো স্থিৰ কৰিব লাগিব আৰু মেডিটেশ্যন হৈছে আপোনাৰ মাইণ্ডটো কণ্ট্ৰল মানে এটা পইণ্টত আপোনাৰ মাইণ্ডটো কণ্ট্ৰল কেনেকৈ ধৰক যেতিয়া আমি মেডিটেশ্যন কৰোঁ নৰ্মেলি মেডিটেশ্যন কৰিলে আমাৰ বিভিন্ন ধৰণৰ চিন্তা আহে বা ক'ৰবাত যাব আছে এইটো কাম আধৰুৱা হৈ আছে সেইবোৰৰ পৰা কাট অফ কৰি পেলাই মাইণ্ডটো এটা জেগাত স্থিৰ কৰিব লাগিব আৰু সেইটোৱে হৈছে যেতিয়া স্থিৰতা আহিব মনৰ ভিতৰত যেতিয়া স্থিৰতা আহিব তেতিয়া দেখিব আপুনি একো কাম মানে কি আপোনাৰ যেতিয়া আপুনি এইটো নাপালে তেতিয়া মাইণ্ডটো ভাগি পৰিব সেই প্ৰচেছটো নাহে কি হয় ধৰক আমি বহুত পালে আনন্দ হওঁ বা নাপালে আমি দুখ অনুভৱ কৰোঁ যেতিয়া আপুনি মেডিটেশ্যন বা যোগাৰ মাধ্যমেৰে চলিব তেতিয়া আপোনাৰ অট'মেটিকলি এইটো নাহে যে নাপালোঁ ঠিক আছে নেক্সট টাইম ট্ৰাই কৰিম সেইটো প্ৰচেছটো ইয়াতে হয় আৰু যেতিয়া আপুনি ভাবে যে নাই মই পাইছোঁ মোৰ তাৰ কাৰণে বহুত সুখী নহয় যিখিনি পাইছোঁ ঠিক আছে মই মানে সেয়া কৰিছিলোঁ মই বহুত মেহনত কৰিছিলোঁ তাৰ কাৰণে এইখিনি পাইছোঁ কিন্তু এনেকুৱা নহয় বহুত মানে শ্ব' কৰিব লাগে তেনেকুৱা নহয় সেইটো কাৰণে কি হয় যেতিয়া মেডিটেশ্যন কৰিব নৰ্মেলি আমাৰ মাইণ্ডটো বহুত ষ্ট্ৰং হ'বতো হ'বই এনেকুৱা নহয় যে ষ্ট্ৰং কৰিব লাগিব অট'মেটিকলি ষ্ট্ৰং হ'ব যদিহে আপুনি মানে ভাল প্ৰচেছত যেনেকুৱা মানে চলিব লাগে মানে ৰুল ৰেগুলেশ্যন যিখিনি থাকে নিয়ম থাকে তো সেইটো মতে কৰিলে তেতিয়াহ'লে নিশ্চয় এটা ভাল ফল পোৱা যাব ভাল ফল পোৱা যাব ঠিক পদ্ধতিৰে যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ যিবোৰ মানসিক সমস্যা আছে বিশেষকৈ যুৱক যুৱতীৰ মাজত সেই মানসিক সমস্যাসমূহ প্ৰতিৰোধত আমি আগবাঢ়িব পাৰোঁ নহয় জানো সহায়ক হয় এটা আমাৰ শৰীৰৰ বিভিন্ন ৰোগ হয় সাধাৰণ ৰোগত আমি ভিতৰত বিচাৰোঁ ডায়েবেটিছবিলাক হয় ডায়েবেটিছ বহুতৰ হয় উচ্চ ৰক্তচাপ হয় নহয় জানো এনেকুৱা যিবিলাক সাধাৰণ ৰোগ আছে এই ৰোগসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোগে কেনেকুৱা ধৰণে সহায় কৰে এতিয়া ক'বলৈ গ'লে বহুত মানুহৰে ডায়েবেটিছ হয় কেঞ্চাৰ হয় বিশেষকৈ যুৱক যুৱতীৰ মাজত ঋতুস্ৰাৱজনিত কিছুমান বিসংগতিসমূহ দেখা যায় গতিকে এইসমূহ অসুবিধা আঁতৰ কৰিবৰ কাৰণে এই ৰোগসমূহ আঁতৰ কৰিবৰ কাৰণে আমি শৰীৰ চৰ্চা কৰিব লাগিব যদি আমি নিয়মিতভাৱে শৰীৰ চৰ্চা কৰোঁ প্ৰাণায়াম কৰোঁ ধ্যান কৰোঁ আসনসমূহ কৰোঁ তেনেহ'লে আমি এই ৰোগসমূহৰ পৰা বহুগুণে আমি উপকৃত হ'ম ৰোগসমূহৰ পৰা আমি ৰোধ কৰিব পাৰিম গতিকে এতিয়া ক'বলৈ গ'লে কেঞ্চাৰ ৰোগীসকলে
আসন কৰিব লাগে তাৰ ভিতৰত আপুনি পৱন মুক্তাসন কৰিব পাৰে শৱাসন কৰিব পাৰে সূৰ্য নমস্কাৰ নিতান্তই প্ৰয়োজনীয় সূৰ্য নমস্কাৰ ৰাতিপুৱা সময় সূৰ্য নমস্কাৰ সকলোৱে কৰাটো জৰুৰী 7 বাৰৰ পৰা 14 বাৰ 7 বাৰ নহবা 14 বাৰ কৰিব পাৰে সূৰ্য নমস্কাৰ যদি আপুনি ডেইলি কৰে তেনেহলে আপুনি বহুত মানে বেনিফিট পোৱা যায় গতিকে সূৰ্য নমস্কাৰ কৰিব পাৰে তাৰ পিছত পৱন মুক্তাসনটো মই ক'লোৱে পশ্চিমোত্তানাসন কৰিব পাৰে তাৰ লগতে আপুনি ষটকৰ্ম থাকে কিছুমান ষটকৰ্ম কৰিব পাৰে জলনীতি সূত্ৰনীতি তাৰ পিছত ভ্ৰামৰী কৰিব পাৰে তাৰ পিছত প্ৰাণায়াম কৰিব পাৰে প্ৰাণায়ামত ভ্ৰামৰী তাৰ পিছত অনুলোম বিলোম সেইবোৰ কৰিব পাৰে গতিকে এইখিনি যদি আমি নিতৌ কৰি থাকো তেনেহলে এই ৰোগসমূহ আমি ৰোধ কৰিব পাৰিম সহজে আৰু যুৱক যুৱতীৰ মাজত বিশেষকৈ যিবোৰ ৰোগ হয় যেহেতু যুৱক যুৱতীৰ মাজত যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যথেষ্ট থাকে নহয় জানো গতিকে এই ক্ষেত্ৰত যোগে বিশেষভাৱে সহায় কৰিব বিশেষভাৱে সহায় কৰিব এতিয়া আমাৰ দৈনিক জীৱনশৈলী বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত ধৰক বহুতৰ আপুনি কৈছে অলপ আগতে বহুতে ধৰক বিভিন্ন সমস্যাত ভোগে লগতে বহুত মানে ধৰক বিপথেও পৰিচালিত হয় বহুত যুৱক যুৱতী গতিকে এই যে উচ্ছৃংখল হৈছে একাংশ যুৱক যুৱতী তেওঁলোকক সুপথত আনিবলৈ বা তেখেতসকলক সুস্থ জীৱন দিবলৈ যোগে কেনেদৰে সহায় কৰে এইটো মই ভাবোঁ যোগে বহুত ধৰণে সহায় কৰি আহিছে বা সহায় কৰি আছে বা পিছলৈকে এইটো বহুত সহায় কৰিব যদিহে আমি যোগক অলপ আগতে কৈছিলোঁ সেইটো আমি আঁকোৱালি লওঁ সেইটো আমি নিজৰ মাজত এনেকুৱা নহয় যে মই অকণমান টাইম যোগ কৰিছোঁ বা অকণমান আজি কৰিছোঁ কালি কৰা নাই তেনেকুৱা নহয় যোগ হৈছে এনেকুৱা এটা বস্তু যেনেকৈ আমি উশাহ নিশাহ সদায় লওঁ তেনেকৈ আমি যোগ সদায় অভ্যাস কৰিব লাগিব তো যোগ অভ্যাস কৰিলে যিটো আমাৰ উশৃংখলতা বাঢ়িছে আজিকালি ল'ৰা ছোৱালীৰ মাজত হওক উশৃংখলতা বা কাৰো প্ৰতি মৰম দয়া নাথাকে তো সেইবোৰৰ কেনেকৈ যোগে সহায় কৰিব যদিহে আমি নিতৌ অভ্যাস কৰোঁ তো আমি প্ৰথমতে আমি যেতিয়া আসন এটা কৰোঁ তেতিয়া আমি কি হয় ছাপোজ বৃক্ষাসন লৈছোঁ তো সেইটো হৈছে এটা বেলেঞ্চিং আসন তো সেইটো আসন যেতিয়া আমি কৰিব লাগে সেই আসনটো কৰোঁতে কেতিয়াবা ইমবেলেঞ্চ কিয় হয় কাৰণ আমাৰ মনটো স্থিৰ নাথাকে তো সেইটোৰ কাৰণে আমি যেতিয়া সেই আসনটো কৰিব লাগিব তেতিয়া আমি মনটো স্থিৰ কৰিব লাগিব তো তাতেও আহিলে মাইণ্ডৰ কথা তেতিয়াও মনটো আহিলে যে অট'মেটিকলি কি হয় অভাৰঅল চাবলৈ গ'লে আমাৰ মনটো মেইনলি স্থিৰ কৰিব লাগিব আৰু মনটো সুস্থ কৰি ৰাখিব লাগিব যদি মন সুস্থ থাকে তেতিয়াহ'লে শৰীৰ সুস্থ থাকিব আৰু সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালী হওক বা নৱপ্ৰজন্ম বা অকল এইটো নহয় যে নৱপ্ৰজন্ম সকলোৱে কৰিব লাগে কিন্তু মেইনলি যিহেতুকে পঢ়াৰ ক্ষেত্ৰত নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মখিনি বিশৃংখল হৈছে তো সিহঁতৰ কাৰণে যোগ আটাইতকৈ দৰকাৰী হয় আৰু ডেইলি মই ভাবোঁ সিহঁতসকলে প্ৰেক্টিছ কৰক যেনেকৈ কি নহওক মানে আসন কৰক প্ৰাণায়াম কৰক অকণমান টাইম যেতিয়া পঢ়িবলৈ বহে টেবুলত তেতিয়া পঢ়িবলৈ বহোতে মাইণ্ডটো বহুত ধৰণৰ চিন্তা ভাৱনাই আগুৰি ধৰে তো সেইখিনি সময়ত যদি অকণমান চকু মুদি নিজৰ উশাহ নিশাহৰ ওপৰত অকণমান গুৰুত্ব দি মাইণ্ডটো ৰিলেক্স কৰে তাৰপিছত পঢ়িবলৈ বহে নিশ্চয় তেখেতসকলে গম পাব যে কিমানখিনি উপকৃত হ'ব পাৰে অৰ্থাৎ মনটো স্থিৰ আৰু একাগ্ৰতা আনিবৰ কাৰণে যোগৰ বিশেষ ভূমিকা আছে এতিয়া আমাৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমাৰ খাদ্যাভ্যাস খুবেই জৰুৰী আমি যদি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনি যদি সুস্বাদু নহয় বা আমাৰ সুস্থ নহয় তেতিয়াহ'লে আমি বিভিন্ন বেমাৰত ভোগোঁ যুৱক যুৱতীসকলে দৈনিক খাদ্যাভ্যাস কেনেকুৱা কৰিব লাগে তেখেতসকলৰ যিখন তালিকাখন কেনেকুৱা হ'ব লাগে এতিয়া আমি দেখিছোঁ বহুত আমাৰ একাংশ যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ বাহিৰত খাদ্য সেৱন কৰে নহয় জানো গতিকে তাত কোনো বিচাৰ নাথাকে গতিকে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব লাগিব তো খাদ্যাভ্যাসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে তেওঁলোকে খাদ্যাভ্যাসসমূহ যিবোৰ শাক পাচলি বা ফল মূল কাটিলে চেকা লাগে সেনেকুৱা ধৰণৰ শাক পাচলি আৰু ফল মূল আমি খোৱাটো উচিত কাৰণ সেইবোৰ শাক পাচলি বা ফল মূলত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা নাথাকে গতিকে সেনেকুৱা ধৰণৰ শাক পাচলি আমি ফল মূল খাব লাগে 200 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যিবোৰ উৎপন্ন হয় শাক পাচলি ফল মূল সেইখিনি আমি খাব লাগে কিন্তু তাৰ বাহিৰৰখিনি যেতিয়া আমাৰ ইয়ালৈ আহোঁতে তেওঁলোকে মানে বেয়া হৈ নাযাবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহল কৰে গতিকে সেইখিনি বস্তু যেতিয়া আমি খাম তো গতিকে তেতিয়া আমাৰ বিভিন্ন ৰোগে আমাৰ দেহত হেৰি কৰিব গতিকে সেইখিনি খাব নালাগে আৰু কাটিলে চেকা লগা যিবোৰ শাক পাচলি আৰু ফল মূল আছে সেইখিনি মৈত্ৰৰ অমৃত বুলি কোৱা হয় গতিকে সেইখিনি খাব লাগে আৰু ঋতু অনুযায়ী খাব লাগে যিটো ঋতুত যিখিনি শাক পাচলি বা ফল মূল হয় গতিকে সেইখিনি আমি খাব লাগে ঋতু অনুযায়ী খাব লাগে শাক পাচলি ফল মূলবোৰ খাব লাগে আৰু মাছ মাংস যিমান পাৰি কম
খাব পৰাটো ভাল, কমকৈ খাব লাগে আৰু একেবাৰে নোখোৱাকৈ থাকিব পাৰিলেতো আৰু ভাল, খুবেই ভাল। গতিকে যদি কোনোবাই খায়ো তেনেহ'লে কম পৰিমাণে খাব লাগে মাছ মাংস, হয়। আৰু নিচাযুক্ত দ্ৰব্যবোৰ একেবাৰে মানে পৰিত্যাগ কৰিব লাগে সেইখিনি ক্ষেত্ৰত। এতিয়া এই আপুনি নিচাযুক্ত কথা কৈছে, আমাৰ যুৱচামৰ মাজত একাংশ তেওঁলোকে আসক্ত হয় আচলতে ধূমপানৰ ক্ষেত্ৰত, মদ্যপান আৰু ধূমপানৰ ক্ষেত্ৰত। এই যে আসক্তিটো, এই আসক্তি আঁতৰ কৰিবৰ কাৰণে নমিতা বৰুৱা, মই আপোনাৰ পৰাই জানিব বিচাৰিছোঁ কেনেদৰে তেওঁলোকে আগবাঢ়িব যোগৰ জৰিয়তে, যিবিলাক আসক্তি আছে ধৰক বেয়া আসক্তি? তো তাৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে আমি মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব আৰু আমাৰ মনটো বুজাব লাগিব। চাওক, যেতিয়া আমি নিচা বস্তুটো লওঁ, নিচা বস্তুটো কি কৰে, অকণমান টাইমৰ কাৰণে আমাক মানে তেখেতসকলে ভাবে, যিসকলে নিচা মানে লয় তেখেতসকলে ভাবে যে আমাক এইটোৱে বহুত মাইণ্ডটো হেপী কৰাইছে, বাট এইটো কথা নহয়। অকণমান টাইমৰ কাৰণে যিখিনি প্ৰব্লেম আছে সেইখিনিৰ পৰা অকণমান টাইমৰ কাৰণে দূৰত ৰাখিছে, কিন্তু আকৌ তাৰ পিছ মুহূৰ্তত দেখিব সেই প্ৰব্লেমটো আকৌ ক্ৰিয়েট হৈছে। তো সেইটো কাৰণে সেইটো নহয় যে মেডিচিন নিচাযুক্তটো নহয়, নিচাযুক্তটো হৈছে মানুহক এটা ধ্বংস কৰিব পাৰে, যুৱক যুৱতী হওক বা ডাঙৰ কোনোবা মানুহে হওক, মানুহবিলাকক ধ্বংসৰ পথলৈকে নি আছে। তো তাৰ কাৰণে ডেইলি যদি নিতৌ যোগা অভ্যাস কৰে, তো তাৰ কাৰণে কেনেকৈ হ'ব যে আমি যেতিয়া আমি যোগা অভ্যাস কৰিম, প্ৰাণায়াম কৰিম, লাইক আসন কৰিম, মেডিটেশ্যন কৰিম, তেতিয়া অট'মেটিকলি আমি ভাল বেয়াৰ মাজত পাৰ্থক্য বুজি পাম। আৰু তেতিয়া আমাৰ কি হ'ব, যেতিয়া আমি তেনেকুৱা নিচাযুক্ত দ্ৰব্য মানে কোনোবাই খোৱাও দেখোঁ, তেতিয়া মনত আহিব যে এইটো কিয় খাইছ। কাৰণ এনেকুৱা হয়, যেতিয়া আমি যোগা কৰিছোঁ, অকল ব্যায়াম বা আসন কৰাই নহয়, কাৰণ এইটো দিশত চাব গ'লে এনাটমিকেলি বহুত মানে ৰিলেটেড থাকে, যে কোনটো আসন কৰিলে কোনটো অংগত মানে সেইটো উপকাৰিতা হ'ব। আৰু যেতিয়া আমি খাদ্য, আপুনি অলপ আগতে সুধিলে খাদ্য অভ্যাস মানে কেনেকুৱা খাদ্য খাব লাগে, খাদ্যৰ ক্ষেত্ৰত বহুত ভূমিকা আছে। যেতিয়া আমি খাদ্য যেনেকৈ খাওঁ, আমাক শক্তি তেনেকৈ দিয়ে, কাৰণ আমাৰ উৰ্জা শক্তি আমাৰ হৈছে খাদ্য। আমাৰ যেনেকৈ সূৰ্যৰ পৰা আমি ভিটামিন ডি পাইছোঁ, আমি খাদ্যৰ পৰাও যিখিনি, আজিকালিতো মানুহে এচিড থাকে, তাৰ কাৰণে বহুত এতিয়া আপুনি পাব ভিটামিন ডি ডেফিচিয়েঞ্চি, ল'ৰা ছোৱালীয়ে হওক ডাঙৰে হওক, কেলছিয়াম এণ্ড ভিটামিন ডি ডেফিচিয়েঞ্চি হয়। তো এইবোৰ কিয় হৈছে, এচি ৰুমত আছোঁ বা যিবিলাক আজিকালি খাদ্য গোটেই ভেজালি খাদ্য। তো আগৰ যিবিলাক খাদ্য আছিলে বা আমি নিয়মিতকৈ নাখাওঁ, এইটো নহয় যে ভেজালি খাদ্যই হয়, কিছুমানেতো ঘৰত খেতি কৰিও অৰ্গেনিক হিচাপে খাই আছে, কিন্তু আমাৰ খোৱা সেইবোৰ নিয়মিত নহয়, যাৰ কাৰণে আমাৰ যিটো লাইফ চাৰ্কেল হয় সেইটো ইমবেলেঞ্চ হৈছে, আৰু সেইটোৰ কাৰণে আমাৰ এটা এটা বেমাৰ মানে বাঢ়ি গৈছে, আৰু সেইটোৰ পৰাই মানসিক চাপো ধৰিছে। তো ল'ৰা ছোৱালীৰ কি হয়, নিচাৰ প্ৰতি এইকাৰণে আসক্ত হৈছে, তেখেতসকলক দূৰ কৰিবৰ কাৰণে মই ভাবোঁ সিহঁতে নিতৌ মানে য়োগা অভ্যাস কৰক। যোগা অভ্যাস কৰিলে কি হৈছে, শাৰীৰিক চৰ্চাৰ লগতে তেতিয়া আমাৰ কিন্তু শাৰীৰিক চৰ্চা কৰিব, যেতিয়া আমি ব্যায়াম কৰিম, শাৰীৰিক চৰ্চা হ'ব, তেতিয়া কি হয়, ব্লাড চাৰ্কুলেশ্যন হয় শৰীৰত, আৰু ব্লাড চাৰ্কুলেশ্যন যেতিয়া বাঢ়িব, তেতিয়া আমাৰ মনটো সুস্থিৰ কৰিবৰ কাৰণেও সহায় হ'ব, কাৰণ মনটো সুস্থিৰ আমি ধ্যানৰ জৰিয়তে কৰিব পাৰোঁ। আৰু প্ৰিয় দৰ্শক, এইখিনিতে আমি কৈছোঁ দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, যোগৰ জৰিয়তে আমি খেলুৱৈকো আগবঢ়াই লৈ যাব পাৰোঁ, অৰ্থাৎ যোগো এটা প্ৰতিযোগিতা হ'ব পাৰে এই বৰ্তমান সময়ত। গতিকে এই দুয়োগৰাকীয়ে তেওঁলোকে যোগৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁলোকে খেলিছে। লগতে যুক্তা বৰা সম্ৰাজ্ঞী, যোগ সম্ৰাজ্ঞী, আমি বিহু সম্ৰাজ্ঞী শুনিছোঁ, কিন্তু যোগৰো সম্ৰাজ্ঞী প্ৰতিযোগিতা হয়। গতিকে এই বিষয়ে অকণমান কওকচোন, যুৱক যুৱতীসকলৰ মাজত প্ৰতিযোগিতামূলক যিটো মনোভাৱ গঢ় দিয়াত, কাৰণ যদি প্ৰতিযোগিতামূলক এটা ইতিবাচক মনোভাৱ আমি গঢ় দিওঁ, তেতিয়াহ'লে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, আৰু যেতিয়া স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, তেতিয়া স্বয়ংক্ৰিয়ভাৱে আমাৰ দেহ মন সুস্থ হ'ব, আৰু আমি এখন সুস্থ সমাজ গঢ় দিব পাৰিম। গতিকে যুৱক যুৱতীসকলৰ মাজত এই যে প্ৰতিযোগিতামূলক এটা মনোভাৱ গঢ় দিছে যোগৰ জৰিয়তে, আপোনালোক দুয়োগৰাকী খেলিছে, এই বিষয়ে অকণমান কওকচোন অভিজ্ঞতা। হয়, তো এতিয়া আপুনি ক'লে যে ইতিবাচক প্ৰতিযোগী মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত, তো এতিয়া চাবলৈ গ'লে কিছুমান ল'ৰা ছোৱালীয়ে সমাজৰ এনেকুৱা ধৰণৰ কাম কাজবোৰক বা প্ৰতিযোগিতাবিলাকত আগবাঢ়ি যাব নোখোজে, ভয় কৰে, তেওঁলোকৰ কনফিডেঞ্চ লেভেলটো নাথাকে। গতিকে কি হ'ব, পাৰিম নে নোৱাৰিম, মই হাৰি যাম নেকি, মই জিকিম নে নোৱাৰিম বা কৰিব পাৰিম নে, এনেকুৱা ধৰণৰ চিন্তা কিছুমানে তেওঁলোকক মানে বান্ধি ৰাখে। গতিকে তাৰ ক্ষেত্ৰত যদি আমি যোগাভ্যাস কৰোঁ, তেতিয়াহ'লে আমি বহু পৰিমাণে আমাৰ কনফিডেঞ্চ লেভেলটো বাঢ়িব, আৰু মানে আমাৰ ভয়টো কমিব, আমি এই প্ৰতিযোগিতাবিলাক আমি অংশগ্ৰহণ কৰিব পাৰিম ফ্ৰী হৈ। তো আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয়, প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মনত হিংসাত্মক কিছুমান চিন্তাধাৰা আহি পৰে, যে মই লগৰজনক হৰুৱাই কেনেকৈ মই আগবাঢ়ি যাব পাৰিম, বা তেওঁ আগবাঢ়ি যাব নেকি, তেওঁৰ ঠাইত মই যাম, তেওঁক ক্ষতি কৰি মই কেনেকৈ আগবাঢ়ি যাব, সেনেকুৱা ধৰণৰ চিন্তা কিছুমান আহে, নিগেটিভ চিন্তা কিছুমান। তো গতিকে যেতিয়া আমি যোগ চৰ্চা কৰিম, আমি প্ৰাণায়াম কৰিম, তেতিয়া মানে আমাৰ
আমি প্ৰতিযোগিতাসমূহত আগবাঢ়ি যোৱাৰ লগতে অংশগ্ৰহণ ভালদৰে কৰাৰ লগতে আমাৰ সেই হিংসাত্মক যিবোৰ চিন্তা সেই হিংসাত্মক চিন্তাবোৰ আমাৰ মনৰ পৰা নাইকিয়া হ'ব হয় যেনেকৈ আমি যোগাসন কৰাৰ লগে লগে তেতিয়া আমি কাকোকে ক্ষতি সাধন নকৰাকৈ কেনেকৈ নিজৰ চেষ্টাৰ বলেৰে আমি আগবাঢ়ি যাব পাৰিম সেইটোত আমি বেছি কনচেনট্ৰেট কৰিব পাৰিম আত্মবিশ্বাস গঢ় দিয়াটো যোগেই ভূমিকা পালন কৰে গতিকে যুৱক যুৱতীসকলে যদি যোগাসন কৰে বা প্ৰাণায়াম কৰে তেতিয়াহ'লে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু জীৱনৰ বাটত আগবাঢ়ি যোৱাত বা তেওঁলোকৰ যি কেৰিয়াৰ আছে সেই কেৰিয়াৰ গঢ় দিয়াটো সহায় হ'ব এতিয়া প্ৰতিযোগিতামূলক যিহেতু কথাকে আমি পাতিছোঁ কেনেদৰে আগবাঢ়িব যুৱক যুৱতীসকলে যোগৰ জৰিয়তে ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যোগ প্ৰতিযোগিতা হয় কেনেদৰে আগবাঢ়িব যুৱক যুৱতীসকলে তো তাৰ কাৰণে কি কৰিব লাগিব নিতৌ অভ্যাস যোগ যদিহে কোনোবাই মানে ভাবে যে মই মানে বহুতে নাজানে আৰু এতিয়া বহুতখিনিয়ে জনা হৈছে যে যোগাৰো যে মানে ইয়াতে কম্পিটিশ্যন হয় তো তাৰ কাৰণে নিজক তৈয়াৰ কৰিবলৈ হ'লে নিতৌ অভ্যাস কৰিব লাগিব যিমানখিনি পাৰে এনেকুৱা নহয় ধৰা বন্ধা নিয়ম নাই যে 6 ঘণ্টা 7 ঘণ্টা ইয়া 2 ঘণ্টা যেনেকৈ টাইম পায় তেনেকৈ ডেইলি অভ্যাস কৰিব লাগিব যদি আমি নিতৌ অভ্যাস কৰোঁ তেতিয়া কি হয় আমাৰ শৰীৰটো নহয় যিমানখিনি ফ্লেক্সিবিলিটি আজি ধৰক এইখিনি হৈছে কালি অকণমান বেছিকৈ কৰক পৰহি অকণমান কৰিব তেনেকৈ আমাৰ ফ্লেক্সিবিলিটি বাঢ়ে আৰু সেইটো কাৰণে যদিহে আমি ভাবোঁ যে প্ৰথমতে মনটো স্থিৰ কৰি ল'ব লাগিব যে মই এই খেলখন খেলিম তো তাৰ কাৰণে প্ৰিপেৰেশ্যন কি হ'ব অকল অভ্যাসে নহয় তাৰ লগত জড়িত আছে খাদ্য তো কেনেকুৱা খাদ্য খাব লাগিব সেইটোৰ ওপৰতো নলেজ ৰাখিব লাগিব যে এনেকুৱা নহয় যে মই অভ্যাস কৰি আছোঁ কিন্তু মই খাদ্যবোৰ স্কিপ কৰিছোঁ বা খোৱা নাই তেনেকুৱা নহয় একেলগত খাদ্যও খাব লাগিব আৰু খাদ্য খাব লাগিব যিবিলাক খাদ্যই আমাক মানে শৰীৰত মানে যিবিলাক শক্তি দিয়ে তেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব লগতে আপুনি ধৰক সিহঁতে মানে প্ৰেক্টিছ কৰিব লাগিব নিতৌ অভ্যাস কৰিব লাগিব যোগ প্ৰাণায়াম লগতে ধ্যান অকল সেই আসনখিনি প্ৰেক্টিছ কৰিলে নহ'ব কাৰণ আসনখিনি কি হয় আসনখিনি প্ৰেক্টিছ কৰি সিহঁতে মানে অভ্যাস কৰিলে আসনখিনি কিন্তু প্ৰাণায়াম আৰু ধ্যান নকৰাৰ কাৰণে সিহঁতৰ যিটো মানসিকতা সেইটো সিহঁত দুৰ্বল হৈ যায় তো সেইটো কাৰণে অলপ আগতে যুক্তাই ক'লে যে আজিকালি হিংসাত্মক বেছিকৈ হৈছে কম্পিটিশ্যনত গ'লে এইটোক হাৰাই সেইটোৱে মই আগত যাব লাগে এইটো কিয় হৈছে মই ভাবোঁ অকল সিহঁতে সেই আসনটোৰ ওপৰত প্ৰেক্টিছ কৰিছে কিন্তু না সিহঁতে প্ৰাণায়াম কৰিছে না সিহঁতে ধ্যান কৰিছে তো ধ্যান আৰু প্ৰাণায়াম সমানে এইটো মুদ্ৰাৰ ইপিঠি পিঠি যেনেকৈ থাকে অতঃপ্ৰোতভাৱে জড়িত তো আসন প্ৰাণায়াম আৰু ধ্যান সমানে জড়িত হৈ আছে তো সেইটো কাৰণে যদিহে আমি প্ৰেক্টিছ কৰিছোঁ এই আসনটোৰ বা আসনখিনি প্ৰেক্টিছ কৰিছোঁ তেতিয়াহ'লে প্ৰাণায়াম কৰিব লাগিব তেতিয়াহ'লে ধ্যান কৰিব লাগিব আমাৰ বিষয়টো খুবেই গভীৰ আচলতে যুৱক যুৱতীৰ স্বাস্থ্যটো খুবেই প্ৰয়োজন এই গভীৰ বিষয় এটা কম সময়ৰ ভিতৰত আলোচনা কৰাটো আমাৰ সম্ভৱ নহয় আমাৰ সময় কমি আহিছে শেষত আপুনি আমাৰ যুৱক যুৱতীসকলক বিশেষকৈ কি পৰামৰ্শ দিব আজিৰ যুৱক যুৱতীসকলক মই এইটোৱে পৰামৰ্শ দিম যে তেওঁলোকৰ অভিভাৱকসকলেও যোগৰ প্ৰতি তেওঁলোকক আকৰ্ষণ কৰক তেওঁলোকক যোগৰ বিভিন্ন স্কুল আছে গতিকে সেইবোৰত দিয়ক যোগ শিকাওক ৰেগুলাৰ যোগ প্ৰেক্টিছ কৰক প্ৰাণায়াম কৰক ধ্যান কৰক তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালী যি নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয় খুব কম বয়সতে গতিকে যেতিয়া আমি ৰেগুলাৰ যোগ প্ৰেক্টিছ কৰিম তেতিয়া সেই ধৰণৰ বেয়া কাম বেয়া চিন্তাবোৰ মনলৈ নাহিব গতিকে সুস্থ জীৱন যাপন হেৰি কৰিব পাৰিব গতিকে তেওঁলোকক মই অভিভাৱকসকলক মই এইটোৱে ক'ম যে তেওঁলোকক যোগলৈ আনক যোগ শিকাওক নিয়মিত যোগ অভ্যাস কৰক আৰু সুস্থ সবল জীৱন লাভ কৰাত সহায় কৰক নমিতা বৰুৱা আপুনি কি ক'ব আমাৰ যুৱক যুৱতীসকলক মই এইটোৱে ক'ব বিচাৰোঁ যে ঘৰৰ যিখিনি পেৰেণ্টছ আছে সিহঁতেও মানে ল'ৰা ছোৱালীক মানে যোগৰ প্ৰতি যাতে সিহঁত মানে সদায় ইচ্ছা কৰে তেনেকুৱা এটা মনোবল আনি দিয়ক আৰু যোগটো এনেকুৱা নহয় এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে কাৰণ যোগটো কেৰিয়াৰ হিচাপে কেনেকৈ ল'ব পাৰে বহুতে হয়তো নাজানে যে যোগ অকল খেলৰ মাধ্যমতে যাব পাৰি এনেকুৱা নহয় কাৰণ যোগ আজিকালি স্কুলবিলাকত আহিছে আৰু ইয়াতে কি হয় ইয়াতে মাষ্টাৰ ডিগ্ৰী আছে তো PhD আছে তো নেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে কাৰণ নেটতো এতিয়া যোগৰ আহি গৈছে তো তাৰপিছত কি হ'ব এইটো যেতিয়া আমি ভাল এটা সুনাম ল'ব বা ভাল এটা ষ্টেজ পাইছোঁ তেতিয়া আমি এইটোৰ জৰিয়তে আমি আৰ্নিং প্ৰচেছো হয় ছাপ'জ আমি এতিয়া ধৰক ল'ৰা ছোৱালীবিলাকে যদি ভাবে আমি পঢ়ি শুনি কি কৰিম যদি তেখেতসকলে ভাবে যে যোগাত গৈনো কি হ'ব যোগাত গৈ নিজৰ শৰীৰ চৰ্চাৰ লগতে 2-4টাকো মানে উপকাৰিতা কৰিব পাৰে আৰু সেইটোৰ জৰিয়তে নিজৰ ইনকামৰ এটা চ'ৰ্চ মানে মুকলিত হয় তো সেইটো কাৰণে যোগৰ জৰিয়তে আমি যুৱক যুৱতী
যুৱতীসকল অকল সুস্বাস্থ্যৰ অধিকাৰীয়ে নহয় তেওঁলোকে নিজৰ কেৰিয়াৰো গঢ় দিব পাৰে আৰু লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা হয় স্মৃতি শক্তিৰ ক্ষেত্ৰত স্মৃতি শক্তি বঢ়ায় আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে পঢ়া শুনাৰ ক্ষেত্ৰত সকলোবোৰ পঢ়াত ভাল হয় বা কিছুমান পঢ়াত অলপমান উইক থাকে গতিকে সকলো এটা সপোন থাকে যে মই ডাঙৰ হৈ এখন ইউনিভাৰ্চিটিত পঢ়িম বা মই বাহিৰত পঢ়িম বা এনেকুৱা ধৰণৰ কিছুমান সপোন থাকে তেতিয়া কিবা কাৰণত যদি সেই পৰীক্ষাৰ ফলাফলত যদি 2-1% যদি কমিও যায় তেনেহ'লে এই যদি আমি খেলোঁ য়োগা খেলখন যদি খেলোঁ তাৰ যদি আমাৰ নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলৰ যদি আমাৰ চাৰ্টিফিকেট থাকে তেনেহ'লে সেই ইউনিভাৰ্চিটিখনত বা যিখনত পঢ়িবলৈ আপোনাৰ সপোন আছিলে সেইখনত পঢ়িবৰ কাৰণে সুবিধা হয় সেইখন হয় সেই চাৰ্টিফিকেটখনে বহুত সহায় কৰে আমি যথেষ্টখিনি কথা পাতিলোঁ আৰু আমি আজিৰ কথাৰ পৰা এটাই কথাই গম পালোঁ যে আমাৰ সপোন পূৰণত যুৱক যুৱতীসকলৰ সপোন পূৰণত সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ যুৱক যুৱতীসকলে নিয়মীয়াকৈ যোগ কৰক আৰু যোগৰ জৰিয়তে তেওঁলোকে কেৰিয়াৰ গঢ় দিব পাৰে আৰু এটা ক্ৰীড়াসুলভ ইতিবাচক মনোভাৱ গঢ় দিব পাৰে গতিকে এটা সৰ্বাংগ সুন্দৰ ইতিবাচক জীৱন লাভ কৰিবলৈ যুৱক যুৱতীসকলে নিয়মীয়াকৈ যোগ কৰক আৰু তেনেকৈ এটা এখন সুস্থ সমাজ গঢ় দিয়াটো যুৱক যুৱতীসকলে সহায় কৰিব পাৰে আপোনালোক দুয়োকে বহুত ধন্যবাদ জনাইছোঁ আমি যথেষ্ট কথা পাতিলোঁ ভৱিষ্যতে নিশ্চয় কথা পাতিম এই বিষয়ে আজি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ